আপনার যিজন মানুহ ৰেগিঙৰ কথা কৈছে ৱাজেদ আলী চৌধুৰী ডাঙৰীয়া অসমত প্ৰথম ৰেগিঙৰ প্ৰচলন আৰম্ভ কৰিছিল ৱাজেদ আলী চৌধুৰী ডাঙৰীয়া। যেতিয়া কংগ্ৰেছ চৰকাৰ আছিল তেতিয়া বিজেপি চৰকাৰ নাছিল। কংগ্ৰেছ চৰকাৰৰ দিনত আগৰ সাউথ চালমাৰা সমষ্টি আপোনালোকে জানে দুৰ্গম এৰিয়া চৰ অঞ্চল বাংলাদেশ বৰ্ডাৰত যিবিলাক স্পৰ্শকাতৰ যিবিলাক চেণ্টাৰ আছিল আমি শুনিছোঁ যে তেখেতসকলৰ ভেৰণীয়া গুণ্ডাই নিজে বহি তাতে ভোট মাৰিছে, ভোট মাৰি তেখেত জয়ী হৈছে আৰু তাৰ কাৰণে প্ৰায় 34-35 বছৰ ধৰি তেখেত ৰাজত্ব কৰি আছে। আৰু তেখেতে ৰেগিঙৰ প্ৰচলন অসমত আৰম্ভ কৰিছে। তেখেত ৰেগিঙৰ আৱিষ্কাৰক আৰু ৰেগিং মাষ্টাৰ বুলি ক'লেও বেছি কোৱা নহ'ব। গুণ্ডাৰাজৰ কথা ক'ব গ'লে আপোনাক ক'বই লাগিব যে গুণ্ডাৰাজ ৱাজেদ আলী চৌধুৰী ডাঙৰীয়া সমষ্টিত সাউথ চালমাৰা তেখেতৰ ভেৰণীয়া গুণ্ডা কমচে কম 150 মান গুণ্ডা আছে। সেই 150 মান গুণ্ডাই তার দুখীয়া দরিদ্র রাইজৰ মাটি চৰৰ মাটি জানি এই মাটি দখল করে, দখল করে দুখীয়া রাইজৰ মাটি কাঢ়ি লয়। আৰু আমি শুনা মতে রাইজে কিছুমান রাইজে আমাক কোৱা মতে সেই গুণ্ডাৰ পৰা গুণ্ডাই মাটিখিনি দখল কৰাৰ পিছত যিটো কমিশন এই কমিশন ৱাজেদ আলী চৌধুৰী ডাঙৰীয়া পায় বুলি আমি শুনিছোঁ। রাইজে ভোট দিছে। মই আকৌ কৈছো অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ কৰ্মদক্ষ জনতাৰ জননেতা আমাৰ সকলো শ্ৰদ্ধাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব ডাঙৰীয়াৰ নেতৃত্বাধীন বিজেপি চৰকাৰৰ দিনত সম মৰ্যাদা, সম উন্নয়ন, সম নিৰাপত্তা পাইছে মুছলমান মানুহ। এই তিনিটা কথাৰ আধাৰত সামগ্ৰী বাছিয়ে আমাৰ মুছলমান মানুহ সহজ সৰল চৰৰ মানুহখিনি বা আমাৰ সহজ সৰল মুছলমান মানুহখিনি বুজি পাইছে। প্ৰথম মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়া 15 বছৰ তেখেত সাংসদ আছিল। প্ৰথম তেখেতক মুণ্ডন কৰিলে লোকসভা নিৰ্বাচনত। এইবাৰ সামগ্ৰীত মুছলমানৰ অঘোষিত স্বয়ম্ভু মুছলমানৰ নেতা বুলি দাবী কৰা ৰকিবুল হুছেইন ডাঙৰীয়া এইবাৰ সামগ্ৰী উপনিৰ্বাচনত সামগ্ৰীবাসীয়ে মুণ্ডন কৰি দিলে। আৰু আপুনি চাই থাকক 26ৰ নিৰ্বাচনত বিধানসভা নিৰ্বাচনত যাবই নালাগে। পঞ্চায়ত নিৰ্বাচন পতাৰ লগে লগে আমাৰ যিবিলাক এই মুছলমান যিবিলাক কংগ্ৰেছৰ নেতা বা বিধায়ক তেখেতসকলে পঞ্চায়ত নিৰ্বাচনতে মুণ্ডন আৰম্ভ কৰিব। আৰু এই মুণ্ডন প্ৰথম জলেশ্বৰ সমষ্টিৰ পৰা আৰম্ভ হ'ব। তাৰপিছত ৱাজেদ আলী চৌধুৰী ডাঙৰীয়াক পঞ্চায়ত নিৰ্বাচনতে মুণ্ডন কৰিব। তাৰপিছত যিমান কংগ্ৰেছৰ যিমান সমষ্টি দখলত আছে এইবিলাক মুণ্ডন আৰম্ভ হ'ব। একেবাৰে বৰপেটাৰ শ্বেৰমান আলী ডাঙৰীয়াতো বৰ্তমান কংগ্ৰেছ নাই, তেখেতকো এবাৰ ৰাইজে মুণ্ডন কৰিব। কাৰণ মিছা কথা কৈ কৈ যিবিলাক মুছলমান নেতা মুছলমানৰ ভোট লৈ লৈ মুছলমানক ধ্বংসৰ ফালে ঠেলি দিছে সেই নেতাক মুছলমান ৰাইজে ক্ষমা নকৰে। কাৰণ সামগ্ৰীবাসীয়ে এটা নীতি শিক্ষা বা এটা শিক্ষা একটা জ্ঞান আমাক ৰাজনৈতিক জ্ঞান আৰু আমাৰ চকু খুলি দিছে যে আমি উন্নয়ন। ৱাজেদ আলী চৌধুৰী ডাঙৰীয়াক মই কৈছো তেখেত কংগ্ৰেছ চৰকাৰৰ দিনত মন্ত্ৰী আছিল। আজি 35 বছৰ ধৰি ৰাজত্ব কৰি আছে। যিমান চৰকাৰী ধন তেখেত গিলিছে, ইমান লোকে ডিঙি লোকে গিলিছে। আজি তেখেত অনুমানিক 1000 কোটি টকাৰ মালিক। আৰু কৈছে মুছলমান মানুহে ধন কি কয় আঁচনি নাপায়, তাৰ সমষ্টিতে কিমান অৰুণোদয় পাইছে। আজি শিক্ষা বিভাগত মই বাৰ বাৰ কৈছো, আপোনালোকক মই কৈছিলো নহয় যে নিৰপেক্ষভাৱে আপোনালোকে এটা মানে চালি জাৰি চাওক। শিক্ষা বিভাগত 100 কোটি টকাৰ ওপৰত জলেশ্বৰ সমষ্টিত কাম চলি আছে। স্কুলৰ নাম ধৰি ধৰি কৈছিলো আপোনালোকে চাওক। আৰু কি কৈছে মুছলমানৰ কাম নকৰে। সীমিত পইচা যিমান পায় আগতেও পাইছে এতিয়াও পাই ইমানলৈকে গিলাৰ পিছত ৰাইজক কি দিব। ৱাজেদ আলী চৌধুৰীৰ নিচিনা এটা নীলাজ মানুহ নাই, এটা নীলাজ বিধায়ক নাই। এটা বিধায়ক এইবিলাক কথা কয় নেকি যে কি কয় এই ৰেগিং কৰি ভোট লৈছে। এই ৰেগিঙৰ মাষ্টাৰজনে যেতিয়া ৰেগিঙৰ কথা কয় তেতিয়া আমি লাজ পাওঁ। তেখেতে এটা নীলাজৰ নিচিনা কৈছে আৰু তেখেত নীলাজে হয়, তাহলে এইবিলাক কথা ক'ব নাপায়। ৰাইজে মেণ্ডেট দিছে। ৰাইজে আজি ৰকিবুল হুছেইনৰ ইমান অহংকাৰ আছিল। বিজেপিৰ মানুহৰ কথা ক'ব নালাগে, কংগ্ৰেছৰ যিবিলাক জ্যেষ্ঠ নেতা যেতিয়া ৰকিবুল হুছেইনত যায় কংগ্ৰেছত এনেকে থিয় দি ঘণ্টাৰ পৰ ঘণ্টা পর থিয় দি রাখে।
তেখেতসকলৰ কথা 1.5 ঘণ্টা 2 ঘণ্টা 5 ঘণ্টালৈ বহাই ৰাখি তাৰপিছত দেখা কৰে। এনেকুৱা অহংকাৰ আছিল। সেই অহংকাৰৰ পতন ঘটিছে, এইটো ওপৰৱালাৰ মাৰ পৰিছে। আৰু অজয় চৌধুৰী ডাঙৰীয়াহঁতো তেনেকুৱা সাধাৰণ মানুহক এইটো মানুহ বুলি গণ্য নয়। কংগ্ৰেছত বিজেপিৰ কথা বাদ দিয়ক, আৰু আমি বিজেপিত, মইতো এটা ইছলাম ধৰ্মী মানুহ, আমি মাননীয় মুখ্যমন্ত্ৰী সহজে লগ পাব পাৰোঁ, আমাৰ মন্ত্ৰীক লগ পাব পাৰোঁ, আমাৰ দলৰ সভাপতি ভৱেশ কলিতা ডাঙৰীয়াক যেতিয়া তেতিয়া লগ পাব পাৰোঁ, আমাৰ বিজেপিৰ যিমান জ্যেষ্ঠ মন্ত্ৰী আছে, জ্যেষ্ঠ কাৰ্যকৰ্তা আমি সহজে লগ পাই আমি মনৰ কথাখিনি খুলি ক'ব পাৰোঁ। সেই কথা আপোনাক কৈছোঁ, মুছলমান মানুহ বুজি পাইছে, চামগুৰি বাসীয়ে আমাক ভাল এটা জ্ঞান দি দিছে। আজি ধুবুৰীত যিমান উৎসাহ, আজি চাওক মানুহখিনি সোধক, এটা উৎসাহ পাইছে। উন্নয়নের লগত থাকিব, কোনো সাম্প্রদায়িক কথা কৈ লাভ নাই। সাম্প্রদায়িক কথা কংগ্রেসে গাইছে, ভোটারের ঘৰত গৈ গৈ দেখাইছিল। এই চাওক নিজৰ উন্নতি, নিজৰ সমষ্টিত উন্নয়ন নাই, মানুহ বানপানীত কান্দিছে। অজয় চৌধুৰী ডাঙৰীয়া তাতে ভাষণ দিব গৈছে, আফতাব মোল্লা ভাষণ দিব গৈছে, সুবাহান ভাষণ দিব গৈছে, একে ৰচিদ ভাষণ দিব, ৰচিদ মণ্ডল ভাষণ দিব গৈছে। নিজৰ সমষ্টিৰ খবৰ নাই, সামগ্ৰী কৰিছে ঠিক মতে একেবাৰে সামগ্ৰী বাসে চামচা মাৰি দি পঠাই দিছে।